দীপেন কোঁৱৰ মুদা শিৱসাগৰ নাজিৰাত মোৰ ঘৰ। প্ৰথমে মই থেংকছ জনাব বিচাৰিছোঁ টপ মেনেজমেণ্টক মই শ্ৰদ্ধা জনাইছোঁ। টপ লিডাৰ্ছ যাৰ নেতৃত্বত আজি ব্যৱসায়টো মই শিকি আছোঁ, টপ লিডাৰ্ছসকলক মই ইয়াৰ পৰাই তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ। মোৰ গ্ৰুপ ইয়াত যিসকল মোৰ ইয়াত গ্ৰুপ আছে, লিডাৰ্ছসকল আছে, তেওঁলোককো মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন মই জনাইছোঁ। আৰু ইয়াত উপস্থিত অল ITC লিডাৰ্ছ, SCC, CTC, DTC, ZTC, RTC, CTC সকলোখিনি লিডাৰ্ছলৈ মোৰ আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ। মোৰ এচিভমেণ্ট বুলি ক'লে মই এটা কথাই ক'ম, এই ব্যৱসায়টো কৰি মই কিবা গাড়ী লৈছোঁ, ঘৰ কিনিছোঁ, এইবিলাক একচুৱেলি মোৰ ইম্পৰ্টেঞ্চ নহয়, এইটোৰ ওপৰত বহুত ডাঙৰ এচিভমেণ্ট বুলি নাভাবোঁ। মোৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট এইটোৱেই। মোৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট এইটোৱে হয়, দুখন হাতেৰে মই বহুকেইজন ব্যক্তিক শিকাই বুজাই এটা জেগালৈকে যে দিব পাৰিছোঁ, তেওঁলোককো এটা ইনকমৰ এটা অপৰচুনিটি যে দিব পাৰিছোঁ, সেইটোৱে হৈছে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট হয়। আৰু ইয়াত পঢ়ি থকা বহুত ব্যক্তিয়ে হয়তো ভাবিছে এনেকে, মই পাৰিম জানো, মোৰ দ্বাৰা হ'ব জানো, এনেকে ধৰণৰ হয়তো ভাবিছে আপোনালোকে। মাত্ৰ এটা কথাই আপোনালোকে চেষ্টা কৰক, বিলিভ ৰাখক। কি জানেনে, মই এটাই বস্তু বিলিভ ৰাখিছিলোঁ, কি জানেনে, এই প্লেটফৰ্মটো পাবৰ কাৰণে, এই জেগাটো পাবৰ কাৰণে মই মাত্ৰ টিকি থাকিলোঁ আৰু টিকি থকাৰ কাৰণে হয়তো আজি ITCৰ ওপৰত হয়তো আপোনালোকৰ সন্মুখত খাৰা হৈ আছোঁ। আৰু গেৰাণ্টি সহকাৰে মই আপোনালোকক ক'ব বিচাৰিম, এই ব্যৱসায়টো আৰু যদি মই 5টা বছৰ যদি টিকি থাকিব পাৰোঁ, মোক কোনেও ৰখাব নোৱাৰে ডায়মণ্ড বনোৱাৰ ক্ষেত্ৰত। ৰেডি আছে আপোনালোক? ৰেডি আছে? যিসকল ব্যক্তিয়ে মোৰ দ্বাৰা হ'ব জানো, মই পাৰিম জানো, এনেকে ধৰণে ভাবি আছে, তেওঁলোকক মই এটা মেছেজ দিব বিচাৰিছোঁ। শুনি লওক আপোনালোকে, মই এনেকে ধৰণে ক'ব বিচাৰোঁ, নিজকে কেতিয়াও হস্তে 5 টকীয়া কলম বুলি ভাবি নল'ব। পুনৰ কৈছোঁ, নিজকে কেতিয়াও হস্তে 5 টকীয়া কলম বুলি ভাবি নল'ব। কাৰণ হস্তে 5 টকীয়া কলমবোৰৰ কেপাচিটি আছে 1 কোটি টকাৰ চেক লিখি দিব পৰা। আৰু ভগৱানে আপোনালোকক ইমান কেপাচিটি পঠাইছে, ইচ্ছা কৰিলে হয়তো আপোনালোকে এই ব্যৱসায় বাদ দিয়ক, গোটেই পৃথিৱীখনকে আপোনালোকে নিজৰ হাতৰ মুঠিত ৰাখিব পাৰে। ইমান কেপাচিটি ভগৱানে আপোনালোকক পঠাইছে। ৰেডি আছে? চাকচেছ বিচাৰে?